ৰঙিয়াত কন্যা শিশু ধৰ্ষণৰ জঘন্য ঘটনা। ধৰ্ষণকাৰীয়ে নিজ মুখে স্বীকাৰ কৰিলে শিশু ধৰ্ষণৰ কথা। 4 বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰা এইটো পাখণ্ড হৈছে মৃদুলালী। পক্সো আইনৰ অধীনত আটক কৰিছে ইতিমধ্যে ৰঙিয়া আৰক্ষী আৰু একেখন গাঁৱৰে বিয়া খাবলৈ যোৱা কণমানিজনী ই ৰিক্সাত বহি থকা অৱস্থাত ফুচুলাই নি সংঘটিত কৰে এই ভয়ংকৰ অৰ্থাৎ কুকাণ্ডটো আৰু সম্প্ৰতি ৰঙিয়া আৰক্ষী থানাৰ লকাপত নৰপিশাচ মৃদুলালী। ঘটনাটো মানে আমাৰ গাঁৱত বিয়া এখন চলি আছিল। বিয়াখন চলি থকাৰ সেইদিনাখনে দুজনী ছোৱালী বেটাৰী ৰিক্সাত বহি আছিল। বেটাৰী ৰিক্সাত বহি থাকোঁতে তাৰ পৰা উঠাই লৈ যায় সি বলৎকাৰ কৰে। কি নাম তাৰ? মৃদুলালী তাৰ নাম। আচ্ছা, সি কি ৰিক্সা চলাই নেকি? নহয়, হাজিৰা কৰে সি। তাৰ ঘৰ বেলেগ কাম কৰে, একে গাঁৱতে মাটিতকুৰি গাঁৱৰে হয়। সেইটো আৰু আপোনালোকে কেছ দিছে? কেছ দিছোঁ। যোৱাকালি তাক উঠাই লৈ আহিছে। তাক ঘটনাটো কেনেকৈ গম পালে পিছত আমাক ছোৱালীজনীয়ে কৈছে ঘৰত আহি কেনে মাকক কোৱাৰ পিছত আমি এইটোৱে একশ্যন লোৱা গৈছোঁ।